Hello everyone, welcome to another class on environmental studies. Class to আমি আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগত দুই এটা কথা কৈ ল'ব লাগিব আমাৰ ষ্টুডেন্ট অলমোস্ট 600 মান আছে environment studies second semester or fourth semester আৰু 400 মান আছে তো বহুত ষ্টুডেন্ট আছে মই তোমালোকৰ ৰেসপন্স চাই বহুতে সুখী মই দেখি আছো তোমালোকৰ বেনিফিট হৈ আছে তোমালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাই আছা তো বহুতে ফলো কৰি আছে কিন্তু এতিয়ালৈকেও বহুত ষ্টুডেন্ট লৈকে এই ক্লাসটো যাই পোৱা নাই তো তাৰ কাৰণে তোমালোকে যিখিনি লৰাছলিয়ে আমাৰ এই ক্লাস ফলো কৰি আছা তেওঁলোকৰ দায়িত্বটো বহুত বেছি যে তোমালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ ভিতৰত এই বস্তুটো শেয়াৰ কৰি দিয়া যে এই ক্লাসবোৰ হৈ আছে তোমালোকে ফলো কৰা পঢ়াশুনাৰ লগত পঢ়াশুনাটো কন্টিনিউ কৰি যোৱা কি উপায় আছে জাস্ট এই ক্লাসৰ যেটো লিংক আছে যেটো ইউটিউব লিংক আছে সেই লিংকটো তোমালোকে ফেসবুক বা হোৱাটসএপত যোগেদি তোমালোকৰ ফেসবুকত শেয়াৰ কৰিব পাৰা বা তোমালোকৰ হোৱাটসএপত যোগেদি তোমালোকৰ ফ্ৰেণ্ডক পঠাই দিয়া কোৱা যে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱাৰ কাৰণে আৰু ক্লাসবোৰ ফলো কৰাৰ কাৰণে আৰু গুগল ক্লাসৰ এটা লিংক তোমালোকক দিয়া হৈছে টিউটৰিয়েল এটা দিয়া হৈছে গুগল ক্লাসত এনৰোল হৈ যোৱাৰ কাৰণে তেতিয়াহলে তোমালোকে আৰু বেছি সুবিধা হ'ব বাকি ক্লাসবোৰ তোমালোকে পাই থাকিবা যি হোক তোমালোকে মোক কমেন্ট কৰি জনাইছা যে কেনেকুৱা লাগি আছে ভাল লাগিছে তোমালোকে কৈছা নাজানো কিমানখিনি কিন্তু মোৰ আই এম হ্যাপি যে তোমালোকে ৰেসপন্ড কৰি আছা তো আৰু ৰেসপন্ড কৰিবা কমেন্ট সেকশনত কমেন্ট কৰি যাবা যে কোনখিনি তোমালোকৰ অসুবিধা আছে হোৱাট আৰ দ্য প্ৰবলেমছ ইউ আৰ ফেসিং বস্তুটো লগত আৰু উইল বি ইমপ্ৰুভিং all those things there সময় গৈ আছে ক্লাস কেতিয়া আৰম্ভ হ'ব এইটো ডিক্লেয়াৰ পিছত হ'ব কিন্তু এই সময় নষ্ট নকৰিবা তোমালোকে পঢ়াৰ লগত কন্টিনিউ হৈ থাকা মেজৰ থাকিলে মেজৰৰ পৰা পাছ কোৰ্স যিখিনি আছে পাছ কোৰ্স পঢ়া লগতে এনভায়ৰনমেন্টৰ পঢ়ি থাকা লগত যিখিনি অফ টাইম আছে এইটো প্ৰডাক্টিভ কামত ব্যৱহাৰ কৰা কিবা নাচ গান কি যি কৰা তোমালোকে যেটো কৰি ভাল পোৱা সেইটোৱে কৰা ঠিক আছে আৰু এটা কাম কৰিব পাৰা মই মেজৰ ষ্টুডেন্টখিনিক কৈছো তোমালোকক ক'ব পাৰো যে তোমালোকে এটা ফিটনেস চ্যালেঞ্জ ল'ব পাৰা কি যে তোমালোকে এই কেইদিনত অলপ এক্সাৰসাইজ কৰি অলপ ফিট হোৱা সোৱাচোন কলেজ যেতিয়া আহিব তেতিয়া কিমান ফিটনেস তোমালোকৰ বাঢ়ি যায় আমি চাম সেই বস্তুটো ময়ো লৈছো ময়ো ষ্টাৰ্ট কৰিছো আজি 10-15 দিনৰ পৰা এক্সাৰসাইজ আৰম্ভ কৰিছো এতিয়ালৈকে ইফেক্ট অহা নাই আহি যাব মই ভাবো যি হোক ফিট থাকিব লাগে আমাৰ ইমিউন সিস্টেম ভাল থাকিব লাগে তেতিয়াহলে আমি যিখিনি বেমাৰ আমি কিনা পাই আছো তাৰ পৰা আমি নিজক বচাব পাৰিম তো হেতু বহুত ইম্পৰ্টেন্ট এইখিনি ক'ব লগা আছিল আমি ক্লাস আৰম্ভ কৰিম ডাইৰেক্টলি মই আগৰ ক্লাসটো তোমালোকে নিশ্চয় ফলো কৰিছা যেহেতু ফলো কৰা নাই হতে আগৰ ক্লাসটো চাই ল'ব আগৰ ক্লাসৰ লগত ডাইৰেক্ট ৰিলেশন আছে আজি সেই ইউনিটৰে পাৰ্ট 2 ইটস পাৰ্ট 2 অফ দ্যাট ইউনিট 7 হিউম্যান কমিউনিটিজ এন্ড এনভায়রনমেন্ট হিউম্যান কমিউনিটিজ এন্ড এনভায়রনমেন্ট আজি আমি যেটা টপিক ডিসকাস কৰিম মই আগতে লিখি থৈছো তাইটো মোৰ এজন ওয়েল উইশাৰে বস্তু মোক সাজেস্ট কৰিছিল প্ৰথম আমি ডিসকাস কৰিম আৰবানাইজেশন এন্ড গ্ৰোথ এইটো এটা বস্তু আমি ডিসকাস কৰিম তাৰ পিছত ডিসকাস কৰিম পপুলেশন এক্সপ্লোশন ইয়াৰ ভিতৰত পপুলেশন এক্সপ্লোশন ভিতৰত দুটা থিওৰি আমি ডিসকাস কৰিম অলপকে জাস্ট শর্ট কোশ্চেন আহিব পাৰে এইটো কাৰণে ডিসকাস কৰিম আৰু আলটিমেটলি আমি ডিসকাস কৰিম ইমপ্যাক্ট অফ হিউম্যান পপুলেশন অন এনভায়রনমেন্ট এই কেটা বস্তু আমি আজি ডিসকাস কৰি যাম যোৱাৰ আগত যদি আমি থিওৰিত যাওঁ বস্তুবোৰ ডিসকাস কৰিব যাওঁ তাৰ আগত এইখিনি মই মুছি দিব পাৰো পপুলেশন এন্ড এক্সপ্লোশন এইটো পিছত আমি আহি আছো এইটো টপিকত যাম তাৰ আগত মই এটা সৰু ষ্টৰী কৈ লওঁ জাস্ট 30 সেকেন্ডছৰ তোমালোকৰ ভিতৰত যেহতে মাৰ্ভেল কমিক্সৰ ফ্যান হয় বা যেহতে এভেঞ্জাৰ্স ইনফিনিটি ওয়াৰ দেখিছা তেওঁলোকে দেখিছা যে তাতে আয়ৰন ম্যান স্পাইডাৰম্যান বহুত কিবা কিবি হিৰো আছে আৰু এজন ভিলেন আছিল যিজন ভিলেন আছিল খুব সলিড ভিলেন আছিল তাৰ নাম আছিল থেনস এনেকে স্ন্যাপ কৰিছিল আৰু হি একচুয়ালি what to say evacuated the 50% of the population of the world পৃথিৱীৰ আধা মানুহ ই নাইকিয়া কৰি দিছিল স্ন্যাপ কৰি থেনসে কিয় কৰিছিল ফিল্ম এটো ফিল্ম হয় এটো কোনো থিওৰি সৰি নাই ফিল্ম হয় কিয় কৰিছিল তাৰ কথা আছিল যে মানুহে কি কৰিছে এনভায়রনমেন্টক নষ্ট কৰি দিছে
পৃথিৱীক বচোৱাৰ কাৰণে হি 50% মানুহক কি কৰি দিলে নাইকিয়া কৰি দিলে এভেঞ্জাৰ্ছ ইনফিনিটি ৱাৰত ভিলেন আছিল আমি তাক বহুত বেয়া পাইছিলোঁ পিছত আয়ৰন মেনে তাক মাৰিলে কিবা কিবি হ'ল কিন্তু কিয় ষ্টৰিটো ক'লোঁ এইখিনি সব মানে মোটামুটি যিহতে আজিকালি ল'ৰা ছোৱালী চাই আৰু এইবোৰ তো যিহতে চাইছে এই ফিল্মটো তো তেওঁলোকে জানে যে এনেকৈ ঘটনা ঘটিছে ফিল্মটোত এই ষ্টৰিটো মই কিয় ক'লোঁ আমি এই ক্লাছৰ ভিতৰত আহিম সেইটো আমি অলপ দেৰিকৈ আহি আছোঁ প্ৰথম আহিল আৰবানাইজেশ্যন এণ্ড গ্ৰোথ তো আৰবানাইজেশ্যন গ্ৰোথ যেতিয়া গ্ৰোথ হৈ থাকে আৰবানাইজেশ্যন যেতিয়া হৈ থাকে আৰবানাইজেশ্যন মানে শহৰীকৰণ when urbanization continues there are basically 4 phases which we see একদম পৃথিৱী সভ্যতাৰ আৰম্ভণিৰ পৰা যেতিয়া আমি আৰম্ভ কৰিছোঁ সভ্যতাৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ তাৰমানে এই ডেভেলপ ফেজ নহয় বহুত পুৰণি যেতিয়া ইণ্ডাষ্ট্ৰি ইমান নাছিল মানুহ সাধাৰণ কামতে আছিল ইমান টেকনলজি ডেভেলপ হোৱা নাছিল সেই প্ৰথম যিটো ষ্টেজ আছে তাক কোৱা হয় এইবোৰ শৰ্ট কুৱেশ্যন আহিব পাৰে এক নম্বৰ হ'ল প্ৰি ইণ্ডাষ্ট্ৰিয়েল ফেজ প্ৰি ইণ্ডাষ্ট্ৰিয়েল ফেজ লিখিবলৈ অলপ টাইম লাগে প্ৰি ইণ্ডাষ্ট্ৰিয়েল ফেজ কি আছিল এইটো বহুত পুৰণি সময় যেতিয়া টেকনলজি একদম ডেভেলপ হোৱা নাছিল তেতিয়া ডেথ ৰেটটো হাই আছিল বাৰ্থ ৰেটটো হাই আছিল জন্মৰ হাৰো বেছি মৃত্যুৰ হাৰো বেছি ওৱান মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে বা চুজ দা কাৰেক্ট আনসাৰ আহিব পাৰে তেতিয়া জন্মৰ হাৰো বেছি আছিল মৃত্যুৰ হাৰো বেছি আছিল কাৰণ কি মেডিকেল সায়েন্স ইমপ্ৰুভ নাছিল তাৰ কাৰণে কি হ'ল মানুহ মৰি যায় সোনকালে কিবা সৰু সুৰা বেমাৰ হ'লে মই লাষ্ট ডেও কৈছিলোঁ মৰি যায় সেই এটা সিচুৱেশ্যন আছিল তো পপুলেশ্যনটো তেনেকৈ বাঢ়া নাছিল সেই সময়ত তাত এইটো প্ৰতিটো কাণ্ট্ৰিৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে প্ৰতিটো কাণ্ট্ৰিৰ কাৰণে বেলেগ ইণ্ডিয়া এটা বেলেগ পজিশ্যন থাকিব পাৰে আমেৰিকা এটা বেলেগ পজিশ্যনত থাকিব পাৰে আমেৰিকা বহুত আগত ইণ্ডাষ্ট্ৰিয়েলিষ্ট হৈ গৈছে আমাতকৈ তো সেই বস্তুবোৰ বেলেগ বেলেগ হ'ব পাৰে তাৰ পিছত যিটো ফেজ আহিল সেই ফেজটো আহিল ট্ৰানজিশ্যনেল ফেজ ট্ৰানজিশ্যনেল ফেজত কি হ'ল ট্ৰানজিশ্যনেল ফেজত মানে যেতিয়া ইণ্ডাষ্ট্ৰি মানে অলপ টেকনলজি অলপ ডেভেলপ হ'ব আৰম্ভ কৰিলে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমপ্ৰুভ হ'ব আৰম্ভ কৰিলে চাৰিওপিনে মানুহৰ অলপ নলেজ অলপ এডুকেশ্যন বাঢ়িলে স্প্ৰেড হ'লে সেই সময়টোত কি হ'ল পপুলেশ্যন যেতিয়া এই ষ্ট্ৰাকচাৰটো দি যোৱা আৰম্ভ হ'ল হিউমেন চিভিলাইজেশ্যন সেই সময়টোত পাৰ্টিকুলাৰ প্ৰতিটো নেশ্যনৰ কাৰণে এইটো বস্তু এপ্লিকেবল হয় সেই সময়টোত কি হয় বাৰ্থ ৰেটটো জন্মৰ হাৰ কমি নাযায় জন্মৰ হাৰ যেনেকৈ বেছি আছে কিন্তু মৃত্যুৰ হাৰটো কমি যায় ডেথ ৰেট ফলছ হোৱাই ডেথ ৰেট এইকাৰণে ফল কৰে কাৰণ মেডিকেল ফেচিলিটি ইমপ্ৰুভ হৈ যায় মেডিকেল ফেচিলিটি ইমপ্ৰুভছ infrastructure development happens knowledge and all these things due to technological upgradation এই মহামাৰী এই ধৰণৰ ঘটনা নঘটে মই আগতে কৈছিলোঁ যে আগতে এনেকুৱা আছিল যে কিবা ডায়েৰিয়া হ'ল পুৰা গাঁৱটোৱে মৰি গ'ল ট্ৰিটমেণ্ট নাই আফটাৰ দ্যাট এইটো আৰম্ভ হ'ল তো এই ট্ৰানজিশ্যনেল ফেজত কি হয় বাৰ্থ ৰেট হাইয়ে আছে আগৰ নিচিনা ডেথ ৰেটটো কমি গ'ল এবার বাৰ্থ ৰেট হাই ডেথ ৰেট মানে মই কালি কৈছিলোঁ পানীৰ টেংকিত পানী বেছিকৈ আহি আছে কিন্তু ওলাই আছে কমকৈ তেনেহ'লে পানী ওপৰ ফ্ল' হ'বই তো পপুলেশ্যন গ্ৰোথ ৰেটটো ইয়াত কি হৈ যায় হাই হৈ যায় পপুলেশ্যন গ্ৰোথ আমি কালি গম পাইছিলোঁ কি বস্তু 2.5 to 3% 2.5% বা 3% গ্ৰোথ ৰেট হৈ যায় মানে বহুত হাই ৰেটত পপুলেশ্যনটো গ্ৰ' কৰা আৰম্ভ কৰে এইটো ট্ৰানজিশ্যনেল ফেজ তাৰ পিছৰ ফেজটো আছিল ইণ্ডাষ্ট্ৰিয়েল ফেজ তোমাৰ এইটো কি ইণ্ডাষ্ট্ৰিয়েল ফেজ ইণ্ডাষ্ট্ৰিয়েল ফেজত কি হয় এতিয়া মানুহখিনি আৰু অলপ এৱাৰ হৈ গ'ল so with that the birth rate start falling when the birth rate start falling the population growth rate start falling okay death rate already have fallen now birth rate is falling people become illiterate technologically they are advanced they are employed so they don't have so much time to rear child that type of things happens so it is industrial phase our industrial phase er pisot ahi jay post industrial phase post industrial
ফেজ যেহেতু এর কারণে একটু বেশি খুব বেশি ভিজিবল নহয় কথাটো ভালকে বুলিলে হল পোস্ট ইন্ডাস্ট্রিয়াল ফেজ এইটো মানে কি এইটো এটা ডেভেলপ স্টেজ এই স্টেজত কি হয় পপুলেশন গ্রোথ জিরো তারপরে বার্থ রেট ডেথ রেট ব্যালেন্স হয়ে যায় সো পপুলেশন গ্রোথ রেট জিরো পপুলেশন না হারে স্ট্যাগনেন্ট পপুলেশন আমি পাও তো এইটো এটা আরবানাইজেশনৰ লগত আমি পপুলেশনৰ ৰিলেশন চাব পাৰো ইয়াৰ ভিতৰত শৰ্ট কোশ্চেন হৈ পৰে মেবি 2-4 মাৰ্কছৰ কোশ্চেন এটা আহিব পাৰে okay let us quickly go to the next topic that was population explosion yes so population explosion shortcut likhilo my upor likhilo time nষ্ট হয় population explosion what is that explosion bomb ফাটি যাওয়া যেটো অসমীয়াত কোৱা হয় জন বিস্ফোরণ আচ্ছা what is bomb যেতিয়া এটা এনেকা এটা সৰুটা যদি bomb থাকে যদি ফাটি যায় ঢাপকে ফাটাৰ লগে লগে কি হ'ব ইয়াৰ যেটো পাৰ্টিকেল আছে উইদিন আ ফ্র্যাকশন অফ সেকেন্ড ইমান দূৰ লগে যায় পাব ইয়েস অর নো বহুত বেছি স্পিড হৈ যাব তো পপুলেশন বম ফাটা মানে এনেকা আৰু জন বিস্ফোরণ মানে কি পপুলেশন যেতিয়া লাহে লাহে বাড়ানো হয় যেতিয়া বহুত স্পিডত বাড়ে তেতিয়া তাক পপুলেশন এক্সপ্লোশন কোৱা হয় যেনে ফৰ এক্সাম্পল আমি যদি কম ইন্ডিয়াৰ পপুলেশন 2000 ত 6.3 বিলিয়ন আৰু ভাবা হৈছে যে নেক্সট 100 ইয়াৰ্ছত 6.3 বিলিয়ন আছে নেক্সট 100 ইয়াৰ্ছৰ ভিতৰত ইণ্ডিয়াৰ পপুলেশ্যন 4 টাইমছ বাঢ়ি যাব ইট উইল ইনক্ৰিজ বাই 4 টাইমছ ইট ইজ এষ্টিমেটেড আৰু ইণ্ডিয়া যি নেকি 1 বিলিয়ন আছিল 1 বিলিয়ন পপুলেশ্যন বৰ্তমান 1 বিলিয়ন মোৰ দেন দ্যাট আছে হেতু 1.63 billion in 2050 and it is expected that India is going to be the highest populated country of the world মানে চায়না ক্রস করে ইন্ডিয়া hey 2050 highest populated country হবে যদি বর্তমান গ্রোথ রেটটো কন্টিনিউ হই থাকে this excessive increase of population is just population explosion জন বিস্ফোরণ এই অত্যাধিক unprecedented increase in population is called population explosion তো ইয়াৰ definitely it is dangerous আমি একটু last part of ইয়াৰ impact কেটা কি আমি একটু দেখিম দুটা থিওরি আছে এই থিওরি দুটা এই পপুলেশন এক্সপ্লোশনৰ লগত লিংক কৰি এটা সম্পৰ্ক আলোচনা কৰে প্ৰথমটো আছিল মালথাসিয়ান থিওরি যেহেতু ইকোনমিক্সের স্টুডেন্ট হতে জানে এটু মালথাসৰ এটা থিওরি হয় মালথাসিয়ান থিওরি অফ পপুলেশন এটু কি মালথাস কৈছে যে আমি মালথাসিয়ান থিওরি ডিসকাস কৰি আছো মালথাসিয়ান থিওরি মালথাস কৈছে যে দুটা গ্রোথ রেট দিছে একটা হল পপুলেশন গ্রোথ রেট আর একটা হল ফুড সাপ্লাই গ্রোথ রেট তো পপুলেশন গ্রোথ রেট ফুড সাপ্লাই গ্রোথ টু কেনেকুৱা 2 3 4 5 6 7 8 এনেকে over the time period food production increases like this তাৰমানে যদি এটা ক্ষেত্ৰত 2 কুইন্টাল আগত প্ৰডাকশন হৈছিল টেকনলজি ইমপ্ৰুভ হলে নেক্সট বাৰ তাতে 3 কুইন্টাল হ'ব তাৰপিছত টেকনলজি ইমপ্ৰুভ হলে আকৌ 4 কুইন্টাল হ'ব তাৰপিছত 5 কুইন্টাল হ'ব এটা পাৰ্টিকুলাৰ টাইম পিৰিয়ড পিছে হা এটো তোমালোকে জানা যেটা খেতিৰ লগত ৰিলেটেড আছে উৎপাদন পটককে এইবাৰ যিমান আছে তাক ডবল হৈ নাযায় অলপকে বাঢ়ি যায় তো এটু ফুড সাপ্লাই গ্রোথ আর পপুলেশন গ্রোথ টু কেনেকুৱা টু এটু কয় অ্যারিথমেটিক প্রোগ্রেশন আর এটু হল জিওমেট্রিক প্রোগ্রেশন 2 4 এর পৰা 8 8 এর পৰা 16 এর পৰা 32 ইউ সি দ্য সিচুয়েশন ধৰি লোৱা এনেকা মই কওঁ যে দুজনৰ কাৰণে এটু হল তোমাৰ পপুলেশন আছিল সরি ফুড সাপ্লাই আছিল আর এটা হল পপুলেশন জনসংখ্যা তো দুইটা মানুহ দুজনৰ খোৱা এনেকে বুজা বস্তুটো দুটা মানুহ দুজনৰ খোৱা ঠিক আছে প্ৰবলেম নাই চাৰিটা মানুহ তিনজনৰ খোৱা অলপ অসুবিধা হ'ব টানাটানিকে খাব লাগিব আঠটা মানুহ চাৰিজনৰ খোৱা তাৰমানে কি আধা খাব লাগিব 16টা মানুহ পাঁচজনৰ খোৱা কিমান ডাঙৰ প্ৰবলেম এনেকে প্ৰবলেমটো কি হ'ব লাহে বহুত বেছি হৈ যাব এটা লেভেল আহি যাব যেতিয়া কোৱা হৈছে যে নেচাৰে কি কৰিব
নেচাৰে এই ইমবেলেন্সটো ঠিক কৰাৰ কাৰণে নেচাৰে কি কৰিব পজিটিভ চেক ল'ব কি ল'ব পজিটিভ চেক কোনে ল'ব নেচাৰে ল'ব নিজে হেতু কি ধৰি লোৱা মহামাৰী হৈ যাব বা স্টাৰভেশন মানে মানুহ খাব নাপাকে মৰি যাব বা যুদ্ধ হ'ব বা ডাঙৰ কিবা এটা ডিজিজ আৰম্ভ হ'ব আমি কোভিড-19 যেটো হৈছে তাক ইয়াত ৰিলেট কৰিব পাৰো অলপ নোৱাৰা নহয় এটো পপুলেশ্যনৰ কাৰণে খুব বেছি পপুলেশ্যনৰ কাৰণে স্প্ৰেড বেছি হৈ আছে পপুলেশ্যন ঘনত্ব বেছি হোৱাৰ কাৰণে স্প্ৰেড ঘনত্ব বেছি আছে তাতে বেছি স্প্ৰেড হৈ আছে তো যি হোক এনেকুৱা এটা সিচুৱেশ্যন কৰি মানুহ মাৰি পপুলেশ্যন ব্যালেন্স কৰি আকৌ নতুন ব্যালেন্সত লৈ আহিব মেবি ইয়াত আহি এটো কোবাত যায় এটো 100 হ'ব খুব ডেঞ্জারাস কথাটো শুনি ভয় লাগে কিন্তু এটো তেও কৈছে এই সিচুৱেশ্যনৰ পৰা বাছাৰ কিবা ৰাস্তা আছে নেকি তেও কৈছে হেতু তেও নাম দিছিল এটো এক নম্বৰ অপচন নেচাৰে নিজে ল'ব আৰু দুই নম্বৰ অপচনটো হ'ল প্ৰিভেন্টিভ চেকস প্ৰিভেন্টিভ চেকস কি প্ৰিভেন্টিভ চেকস মানুহ নিজে ল'ব পাৰে ফ্যামিলি কন্ট্ৰোল বাৰ্থ কন্ট্ৰোল মেজাৰ্স ললে হা ফ্যামিলি কন্ট্ৰোল সেলিব্রেসি বিয়া না পাতিলে এনেকা যদি মানুহ থাকে এটা সময়ত কি হ'ব মানুহ যদি চাইল্ড প্ৰিফাৰ বেছি নকৰে এটা সময়ত কি হ'ব পাৰে নিজা ভবিয়াকে এইটো ডেঞ্জারাস সিচুৱেশ্যন আহিব নালাগিব নিজে পপুলেশ্যনটো কন্ট্ৰোলত আহি যাব তো এইটো হ'ল মাল্টাচিয়েল থিওৰি এতিয়া মই আৰম্ভণিতে এটা ষ্টৰী কৈছিলো তোমালোকক যে থেনছৰ কথা কৈছিলো তো বহুতখিনি থেনছ এনেকুৱাই কথাবোৰ কৈছে যদিও ইমান সিস্টেমেটিকলি থিওৰি দিয়া নাই কিন্তু কথাটো তেনেকুৱাই যে পৃথিৱীত যেহেতু ভাৰসাম্য নষ্ট হৈ যাব এই আধা পপুলেশ্যনক এনে মাৰি দিলে তো সেইটো ডেঞ্জারাস বস্তু কিন্তু আলটিমেটলি থেনছ যদি আমি নেচাৰ বুলি কওঁ তাহলে নেচাৰে তাৰমানে নিশ্চয় এইটো ৰিফিউজিলৈ কৰি দিছে ব্যালেন্স আনি দিছে ওকে এইটো হ'ল তোমাৰ কাৰ্ড থিওৰি মালথাছ তাৰপিছত আহিল মাৰ্কস কাৰ্ল মাৰ্কস জানাই তো কাৰ্ল মাৰ্কসৰ থিওৰি মতে অলপ বেলেগ কথাটো কাৰ্ল মাৰ্কস কৈছিল according to Marx population growth is a symptom rather than the cause of poverty resource depletion or pollution কৈছে যে তোমার পপুলেশনের কারণে পপুলেশন একটা তার উপসর্গ কার উপসর্গ তোমার পভার্টি রিসোর্স ডেপ্লিশন এইটোর পপুলেশনের কারণে একটু ডাইরেক্টলি কৈছে বলে আমি ক'ব নোৱাৰো অ্যাকর্ডিং টু কার্ল মার্কস কি কৈছে যে কার্ল মার্কস একচুয়ালি সোশ্যালিস্ট থিংকাৰ আছিল তেওঁ কৈছিল যে ধনীতন্ত্ৰ যেটো মানে ৰিচ সেকশন আছে এটো হ্যাভ নটস যেটো আছে হ্যাভ আৰু হ্যাভ নট পল সেন্স তোমালোকে জানা হ্যাভ আৰু হ্যাভ নট এই হ্যাভসে কি কৰে যাৰ বহুত আছে ধনীতন্ত্ৰ কি কৰে দুখীয়া মানুহবোৰক আৰু বেছি শোষণ কৰে কি কৰে তাহাঁতৰ পৰা সম্পদবোৰ লৈলে তাহাঁতক অলপ সম্পত্তি কাম কৰে এনেকৈ কৰতে এক্সপ্লৰেশন কৰতে কি হয় তেওঁলোকৰ পভাৰ্টি পিনে ঠেলি দিয়া হয় হা ওভাৰ ক্ৰাউডেড এটা সিচুৱেশ্যনত ঠেলি দিয়া হয় আনএমপ্লয়মেন্ট সিচুৱেশ্যনত তেওঁলোকক ঠেলি দিয়া হয় আৰু এই কেইটা বস্তুৰ পৰা আনএমপ্লয়মেন্ট আনএৱাৰনেস education lack of education poverty for those reasons population বৃদ্ধি পায় কথাটো একদম অযৌক্তিক নহয় তুমি অলপ যদি ভাবি চোৱা কিছুমান ক্ষেত্ৰত এটা সেকশনৰ মানুহৰ এটা চিন্তা আছে যে লৰা ছোৱালী বেছি জন্ম হলে মই বেছি দায়িত্ব ল'ব লাগিব এটো এটা সেকশনৰ চিন্তা আছে আৰু এটা সেকশনৰ এনেকুৱা চিন্তা হ'ব পাৰে যে বেছি লৰা ছোৱালী মানে মোৰ বৃদ্ধ বয়সত মোক বেছি ভালকে চাব সেই হিচাপত হয়তো লৰা ছোৱালী বেছি প্ৰিফাৰ কৰিব পাৰে তাৰ মানে তাৰ ইকনমিক কন্ডিশনটো ইমানে বেয়া যে হি বেছি লৰা ছোৱালী মানে হেল্পিং হ্যান্ড বুলিয়ে ভাবি আছে তো এইটো এটা প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে এটো তোমাৰ কাৰ্ল মাৰ্কসৰ থিওৰিৰ পৰা এই বস্তুটো আহিছে আলটিমেটলি আমি আমাৰ ফাইনাল পাৰ্টত আহি গলো আমাৰ ফাইনাল পাৰ্টটো হ'ল যে impact of human তোমালোকৰ ডাইৰেক্ট টপিকত লিখা আছে বস্তুটো সেকেন্ড সেমৰ কাৰণে ফৰ্থ সেমতে এই বস্তু ইম্পৰ্টেন্ট impact of human population on environment impacts of human population on environment এই জনসংখ্যা বৃদ্ধিৰ তোমাৰ কি কয় এনভায়ৰনমেন্টৰ ওপৰত কি প্ৰভাৱ আছে
বহুত প্ৰভাৱ আছে মই কেইটামান এক্সপ্লেইন কৰি যাম আৰু অলপ তোমালোকে কিতাপৰ অলপ পঢ়িবা তেতিয়া বস্তুখিনি পাৰিবা যিটো তোমাৰ ইজি লাগিব তুমি লিখিবা বহুত প্ৰভাৱ আছে মই কেইটামান প্ৰভাৱ ই কৰি যাম এক নম্বৰ হল মই শৰ্টকে লিখো waste generation of waste मैं डाउन पे लिखिलो बट टाइम तो बहुत लंबा हो जाबो waste माने तुम्हार बर्ज्य पदार्थ तार माने what are the things waste materials যেতিয়া পপুলেশন বাঢ়িব তেতিয়া কি হ'ব তুমি প্লাষ্টিক বেছি ইউজ কৰিবা চিপস খাবা পেকেট ফুলাবা ভাত খাবা কাহি প্লাষ্টিক কাহিবোৰ আছে থাৰ্মোকল কাহিবোৰ আছে এইবোৰ পেলাবা গাড়ী ব্যৱহাৰ কৰিবা পলিউশন আহিব ড্ৰেন দি লেট্ৰা বস্তু যাব যিমান বেছি পপুলেশন ওভাৰ ক্ৰাউডেড সিটিবোৰ চোৱা the waste is very high so this is a direct effect on the environment the first তাৰ পিছত আহিল biodiversity threat to biodiversity biodiversity मैं पूरा लिखा नहीं threat to biodiversity मैं लिखा नहीं biodiversity এটা কি হ'ব পাৰে problem create হ'ব পাৰে কি problem create হ'ব পাৰে যেতিয়া মানুহ population বাঢ়িব তেতিয়া কি হ'ব ultimately মানুহে সে মাছে ধৰিলো মাছ তো বহুত বেছি মানুহ থাকিলে কি হ'ব মানুহ বেছিকে মাছ মাৰিব বেছিকে মাছ খাব এতিয়া বেছি মাছ খালে কি প্ৰবলেম আছে প্ৰবলেম নাই একো নাই খাও কথা নাই না বহুত প্ৰবলেম আছে কি প্ৰবলেম আছে যদি তাৰ স্পিচিছ টু আমি কি কৰি দিও ইমান বেছি খাই দিও যে হিতে ৰিজেনাৰেট কৰিব নোৱাৰে ৰিজেনাৰেট মানে বুজি পাইছা তো it produces the next generation of fishes but if we take all the fishes or keep very little fishes it cannot generate the new quantity of fish which is required for the survival and ultimately that fish will be vanished once a species is vanished from the world it cannot be bring back ডাইনোসর কেতিয়াবা নাইকিয়া হৈ গৈছে এটা আনিব পৰা নাই মেমন কেতিয়াবা নাইকিয়া হৈ গৈছে এইটো কোনবা ৰিসাৰ্চ কৰি আনিব পৰা নাই আনিব নোৱাৰে ফিল্মত আহে এইটো বেলেগ কথা কিন্তু তো আমি বায়োডাইভাৰ্সিটিটো কি কৰি দিম নষ্ট কৰি দিম তো যদি গছ কাটি দিম গছ ধ্বংস কৰি দিম পপুলেশন বাঢ়ি গৈছে না থাকিব লাগিব ঘৰ কৰিব লাগিব খেতি কৰিব লাগিব কিবা কিবি তো এইটো এটা ডাঙৰ ইস্যু প্ৰবলেম ক্ৰিয়েট হ'ব এনভায়ৰনমেন্টৰ কাৰণে কাৰণ কি এইটো নাভাবিবা যে গছ না থাকিলে কি হ'ল আচ্ছা গছ থাকিলে তো যে বাঘ বা পৰুৱা কেটা না থাকিলে মহ কেটা না থাকিলে কি হ'ব এটা নাথাকিলে ভালে মহ কামুৰি থাকে সব মৰি যাব কিন্তু তুমি অলপ গুগল কৰি চাবা যদি গোটে এই ইনসেক্টবোৰ না থাকে তেতিয়া তোমাৰ এক্সিস্টেন্সৰ প্ৰবলেম হৈ যাব তুমিও না থাকিবা সো all are related ইকোলজিক্যাল সিস্টেম টু রিলেটেড হৈ আছে যদি কোনবা এটা বস্তু না থাকে তেতিয়া কিন্তু এটা ডাঙৰ প্ৰবলেম ক্ৰিয়েট হ'ব পাৰে তাৰ পিছত আহিল আৰু এটা প্ৰবলেম আহিল আৰবানাইজেশ্যন এটা প্ৰবলেম হ'ব পাৰে এই আৰবানাইজেশ্যন মানে চহৰীকৰণ তো যেহেতু বেসিক্যালি গাঁৱৰ পৰা আছে তেওঁলোকে ভাবিব পাৰে এইটো কি বেয়া কথা ভাল কথা আৰবান এৰিয়া বহুত বেছি হ'ল কিন্তু না more urbanization means more pollution noise pollution water pollution air pollution okay that will it will create more damage to the environment আজি urban area jiman khini pollution create kore eta particular city hey equal amount or 10 ta gao iman pollution nokore so it's a dangerous threat it's a impact environmental উপৰত industrialization of ako question is industrialization ki hai industry bhag but the more industries will be set up in a particular area or in a particular state or district or nation or whatever what will happen more greenhouse gases will be exhausting from those industries more carbon emission will be done by the industries more water pollution will be done noise pollution will be done and ultimately the environment will have to suffer অলপ ভালকে মন কৰি চাবা এই কেদিন কোভিড-19 ৰ কাৰণে যদিও বেয়া আমাৰ কাৰণে বেয়া কিন্তু কোভিড-19 ৰ কাৰণে গোটেই পৃথিৱীটো স্তব্ধ হৈ গৈছে আৰু
আৰু স্তব্ধ হৈ যাওঁতে বতাহৰ পৰা আৰম্ভ কৰি এয়াৰ কোৱালিটিৰ পৰা আৰম্ভ কৰি নয়েজৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু এনেকুৱা লাগিছে যেন পৃথিৱী বহুত কষ্ট কৰাৰ বহুত যুঁজ কৰাৰ পিছত পৃথিৱী অলপ বহি শান্তিত উশাহ লৈ আছে লিটাৰেচাৰৰ ভাষা হৈ যায় কথাবোৰ কিন্তু লিটাৰেচাৰৰ ভাষা হ'লেও এইটো সঁচা যে এটা ৰেষ্ট পাইছে নো ডাউট এটা নেগেটিভ এছপেক্টত কিন্তু পাইছে তো তাৰমানে কি আমি যদি খুব বেছি ইণ্ডাষ্ট্ৰিয়েলাইজ কৰোঁ তাৰমানে আমাৰ গ্লোবাল ৱাৰ্মিং তাৰপিছত যিটো ওজন লেয়াৰ ডেপ্লিশ্যন এই গোটেইকেইটা প্ৰব্লেম আমাৰ ইয়াৰ লগত ৰিলেট হৈ যাব ওজন লেয়াৰ ডেপ্লিশ্যন জানা তোমালোকৰ ওপৰত ওজন লেয়াৰ আছে এটা সেই লেয়াৰটো কি কৰে বিভিন্ন ধৰণৰ যিটো ৰে আছে আল্ট্ৰাভায়োলেট ৰেৰ পৰা বিভিন্ন ধৰণৰ ৰে আমাক ইয়াত আহিব ইমান বেছি নিদিয়ে না এইটো যদি ডেপ্লিট হৈ যায় আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে যিবোৰ গেছ উঠে গেছবোৰ যায় নষ্ট কৰি দিয়ে বা গ্লোবাল ৱাৰ্মিং যিটো হয় যিটো আমাৰ পৃথিৱীটো যদি গৰম হৈ যায় তেতিয়াহ'লে কুমেৰুৰ যিটো বৰফ আছে গলি যাব তেতিয়া চি ৱাটাৰ লেভেলটো আপ হৈ যাব তেতিয়া কি হ'ব বানপানী চানপানী হ'ব কিছুমান ল' লাইং এৰিয়া আছে যেনেকৈ বাংলাদেশ আছে মুম্বাই আছে এইবোৰ ডুবি যাব চ' পিপল উইল বি চাফাৰিং তো এই বস্তুটো এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ এটা ডাঙৰ প্ৰব্লেম হয় তাৰপিছত আহি লেণ্ড ডিগ্ৰেডেশ্যন কি আহিব কিমান মিনিট হ'ল অ'কে আধা ঘণ্টাত হৈ যাব লেণ্ড ডিগ্ৰেডেশ্যন সয়েল যিটো মাটি আছে ভূমি আছে ইয়াৰ এটা কোৱালিটি আছে আমি কি কৰিম যেতিয়া বেছি পলিউশ্যন যেতিয়া বেছি পপুলেশ্যন বাঢ়িব তেতিয়া কি হ'ব আমি জংঘল কাটি দিম খেতি বনাম আমি পাহাৰ কাটি দিম ঘৰ বনাম তুমি গুৱাহাটীত যোৱা দেখা পাবা ৰাস্তাত দেখা পাবা এনেকুৱা situation এই গোৱালপাৰা দি গ'লেও তুমি দেখা পাবা you will see so is it good no it cannot be good we are interfering with nature আমি নেচাৰৰ কামকাজত ইণ্টাৰফেয়াৰ কৰি আছো আৰু এই কৰাতে কি হৈ আছে আমাৰ আকৌ এই ইকোলজিক্যাল বেলেন্স যিটো আছে এইটো ডিসবেলেন্স হৈ আছে and that we have to suffer খুব বেছি পপুলেশ্যন থাকিলে আমি প্লাষ্টিক ইউজ কৰি প্লাষ্টিক মাটিত পেলাই দিম এই মাটিত প্লাষ্টিকটো কেতিয়াও এক্সস্ট হৈ নাযায় তেতিয়াহ'লে কি হয় খেতি তাৰপিছত গছ গছনি উঠাতে দিগদাৰ হয় খেতি বাতি কৰাতে দিগদাৰ হয় বহুত ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে এণ্ড দ্যাট ইজ বিকজ অফ হিউমেন population increase of population explosion whatever you say আৰু এটা তো আছে এইটো তো বহুত ইম্পৰ্টেন্ট আজিকালি তোমালোকে ফেস কৰি আছা climate change मैं ऑलरेडी অলপ আগত কৈছো climate change কি ধৰণৰ এফেক্ট হয় climate change কি হৈ আছে তোমাৰ ঘৰত ফ্ৰিজ চলি আছে তুমি মেশিন ব্যৱহাৰ কৰি আছা car ব্যবহার করে আছে বাইক ব্যবহার করে আছে you are using all this type of things and everything is emitting carbon and this destroy the environment this actually changes the environment আৰু গ্লোবাল ওয়ার্মিং ক্রিয়েট কৰি আছে যাৰ কাৰণে কি হৈ আছে ক্লাইমেট চেঞ্জ হৈ আছে এটা কি ৰেইন টু যেতিয়া ৰেইনি সিজনত হ'ব লাগে তেতিয়া হয়তো ক'ৰবাত ৰেইন নহলে আৰু কোনবা টাইমত যেতিয়া মানে মাত্ৰ ফসল আছে এই সময়ত ৰেইন হ'ব নালাগে জেনাৰেলি হিচাপত এটা কিন্তু দেখোন সেই সময়ত ৰেইন হৈ আছে ঠিক আছে ঠাণ্ডা কোবাত বেছি পৰি আছে কোবাত গৰম ইমান লাষ্ট টাইম গৰম কিমান পৰিছিল you know so many people died out of out of the heat wave so all these things are due to climate change so this is a dangerous impact on the environment and it is because of the increased population so there are some other points also you please search some points কিছুমান পইণ্ট তোমালোকে কমেন্টত মোক লিখি দিব পাৰা it's a very good trend তোমালোকে কমেন্টত তোমালোকৰ মন্তভাৱ মোক জনাই আছা জনোৱা মই আকৌ কৈছো আমাৰ টপিকটো ইয়াতে হে আজি পাৰ্ট 2 ইয়াতে হে ইয়াৰ পৰা ব্ৰড কোৱেশ্চন আহিব আৰু আগৰখিনিৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে মিডলেণ্ড টাইপ কোৱেশ্চনো আহিব পাৰে এইটো ইম্পেক্টৰ ওপৰত ব্ৰড কোৱেশ্চন 10 মাৰ্কছৰ ব্ৰড কোৱেশ্চন আহিব তো হিন তোমালোকে কৰি ল'বা নোটছ ক্লিয়াৰ কৰিবা মই আকৌ কৈছো মই কৌশিকৰ কিতাপটো ফলো কৰিছো পাৰ্সপেক্টিভ অফ এনভায়ৰনমেন্ট ষ্টাডিজ এটো ফলো কৰিছো তোমালোকে যিকোনো কিতাপ ফলো কৰিব পাৰা কিছুমান বস্তু তোমালোকে অনলাইন পাই যাবা অনলাইনত চাবা তো এইখিনি ক্লিয়াৰ হৈ যাব আকৌ কৈছো তোমালোকৰ যিখিনি ফ্ৰেণ্ডছ এতিয়ালৈকে বহুত ফ্ৰেণ্ডছ তোমালোকে ইনফৰমেশ্যন পোৱা নাই মই দেখিলো আজি চেনেলটো মানে অলমোষ্ট 150 সাবস্ক্রাইব কৰিছে তাৰ মানে কি বহুত ষ্টুডেণ্টে এতিয়ালৈকে গমে পোৱা নাই যে ক্লাছ হৈ আছে তো তোমালোকে প্লিজ
তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ ভিতৰত থ্ৰু ফেচবুক আৰু হোৱাটছআপ তোমালোকে বস্তুখিনি শ্বেয়াৰ কৰা, তাহাঁতক ইনফৰ্ম কৰিব দিয়া। আৰু যিটো কথা মই কৈছোঁ সেইটো যে তোমালোকে পঢ়া শুনাৰ লগত কানেক্ট থাকিবা, লগতে ফিটনেছ চেলেঞ্জটো থাকিল। ক্লাছ খোলাৰ পিছত আমি চাম কোনে কিমান ফিট হৈছে, কোনে কিমান বডি বনাইছে। অ'কে, খালি বডি এটা মচল এনেকৈ বডি যদি বনালে নহ'ব, তুমি ক্ষীণমিনো হ'ব পাৰা, অলপ শকতো হ'ব পাৰা, তোমাৰ এক্টিভিটিছ ভাল থাকিব লাগিব। ঘৰত কিবা অলপ ফ্ৰেণ্ড চিডেণ্ট কৰা, খেল ধূল মানে বাহিৰত নাযাবা, বি ছেফ, বি এট হোম, ঘৰৰ ভিতৰতে যিখিনি কৰা কৰি ঠিক থাকিবা শাৰীৰিক আৰু মানসিকভাৱে। থেংক ইউ।